মহিলাসকল সাৱধান, আপোনাৰ লগতো ঘটিব পাৰে এনে ঘটনা। আন্টি হেৰিয়াত যাম মই কোনফালে গাড়ী অচিনাকি লোকে সুধিব পাৰে ঠিকনা, তাৰ পিছত আপুনি হেৰুৱাব পিন্ধি থকা সোণৰ গহনা। সি এটা ৰুমাল লৈ লৈছে, ৰুমালখন মানে ডাঙৰ আৰু এনেকৈ 4টা ভাঁজ দিয়া আছে ৰুমালখনত, তাৰপিছত এনেকৈ খুলি দিছে, ৰুমালখন মানে খোলা খাই গৈছে গোটেইকেইটা ভাঁজ। চাওক এই CCTV ফুটেজ আৰু সাৱধান হওক। বৰপেটাৰৰ এগৰাকী মহিলাই নামঘৰলৈ বুলি ওলাইছিল। অচিনাকি এজন লোক আহি ৰঙিয়া কোনফালে যায় বুলি সোধে। তেনে সময়তে আৰু এজন যুৱকে মাহী বুলি মাত দিয়ে। তাৰ মাজতেই বেগৰ পৰা এখন ৰুমাল উলিয়াই জোকাৰি দিয়াত কি হ'ল তেওঁ একো গমকেই নাপালে। নামঘৰলৈ নগৈ তেওঁ অন্য ফালেৰে আগবাঢ়িল। কিছু সময় পাছত আঙুঠিটোলৈ মন কৰাত দেখে হাতত আঙুঠিটো নাই, ডিঙিত সোণৰ চেইনডাল নাই। মই ৰাতিপুৱা 11:30 বজাত নামঘৰত গৈছোঁ আৰু নামঘৰত যাই এইখিনি মানে দুৰ্গা মন্দিৰ সেইখিনি পাৰ হৈ যে ৰঞ্জিত মেডিকেলখন আছে যে থানাৰ ওচৰত, সেইখিনিতে তাৰমানে এটা ল'ৰা আহিছে আৰু সি হিন্দী দি কৈছে বোলে আন্টি হেৰি ৰঙিয়াত যাম মই কোনফালে গাড়ী। তাৰপিছত মই কৈছোঁ চিমলাগুৰিত যা। মই কৈছোঁ চিমলাগুৰিত যা, তাৰ পৰা ভাল গাড়ী পাবি, নহ'লে ষ্টেচনত যা, ট্ৰেইনত গ'লেও ভাল পাবি। তাক সেইখিনি কৈ থাকোঁতে এটা ল'ৰা আৰু আহিছে, আহি পেলাই কৈছে বোলে হেৰি কি হ'ল মাহী এনেকৈ সুধিছে মোক। মই বোলো সি মোক মানে ৰঙিয়াৰ হেৰিটো দেখি দি নাই, মইতো নাই, মই আৰু কি দেখি দিম, তুমি দেখি দি নাই। তাৰপিছত তাহোন দুটাই কথা পাতিলা অলপ সময়, কথা পাতি ঘূৰি আহিছে, মানে সি কৈছে কি মই বিহাৰ যাম, বিহাৰত ঘৰ মোৰ। তাৰপিছত হেৰি মই কৈছোঁ বিহাৰ যা, তুমি তাৰে পৰা কোনে গ'লা বঙাইগাঁৱৰ পৰা একে যে আহিছা আৰু সি একো কোৱা নাই। তাৰপিছত যিয়ে নহওক মই কৈছোঁ যা তুমি তোলে দিয়া, সেইবাৰ মই যাই আছোঁ কিন্তু ৰখা নাই ক'তো, যাই নামঘৰত যাম বুলিও কৈছোঁ। মই নামঘৰত যাম, নামঘৰত পাইছোঁ, মই নামঘৰটো দূৰৰ পৰা দেখিছোঁ, কিন্তু সেইখিনি মই টাৰ্ণিংটো লৈ গুচি গৈছোঁ আৰু ইফালে চিধা নামঘৰত নুসুমে ইফালে গৈছোঁ। যাই এইফালে যে মা দুৰ্গা হেৰিখন আছে যে সেইখিনি, সেই টাৰ্ণিংটোত এখন ফাৰ্মাচী আছে নহয়, তাহোঁ এটা কৰ্ণাৰটোত তাৰমানে ফাৰ্মাচীৰ সন্মুখত নহয় পিছফালে তাৰমানে দৈয়ে ৰখিছে। ৰখতে সি এটা ৰুমাল লৈ লৈছে, ৰুমালখন মানে ডাঙৰ আৰু এনেকৈ 4টা ভাঁজ দিয়া আছে ৰুমালখনত, তাৰপিছত এনেকৈ খুলি দিছে, ৰুমালখন মানে খোলা খাই গৈছে গোটেইকেইটা ভাঁজ। তাৰপিছত সেইখিনি সময়ত তাহোন দুটাই থিয়া দি আছে মোৰ লগত। তাৰপিছত সি কৈছে মাহী আপুনি অলপ সময় ৰ'ব, ইয়াক কিন্তু যাবা নিদিব দিয়ক, মই আহি আছোঁ 2 মিনিট। অহাৰ পিছত আৰু মই আছোঁ থিয়া দি তাৰ লগত, ইতিমধ্যে আহি আৰু নামি আহিছোঁ। মই নামি আহি সেইখিনিতে আৰু অলপ ভয় থিয়া দিছে, থিয়া দি মই থানাৰ ফালে আহিছোঁ। মই হেৰিতে দেখিছোঁ, মানে কেমেৰাত দেখিছোঁ, কিন্তু মোৰ সেইখিনি মনত নাই থানাৰ ফালে যাৱাটো, কিয় গেলো কি আৰু তাহোঁ মাতে লৈ গেল, আপুনি পাহৰি গৈছিল। ইটাংঘৰত অহাটো হেৰি আছে মনত আছে, কিন্তু সেইখিনি নাই। তাৰপিছত মই আহিলোঁ আৰু ঘূৰি আহিলোঁ, তাহোঁ আহিছে পাছে পাছে। তাৰপিছত মই গীতাংঘৰ ফালে আহিছোঁ, বৰপেটা দৌৰ ক্লাবেদি এনেকৈ তাহোঁ। তাৰে পাছত তাহোঁ দুটা নাই আৰু মোৰ হাতত এখন বেগ দিলা, তাহোঁ তাতে সেইখিনি বেগ এখন দিলা, বেগৰ ভিতৰত সেই ৰুমালখন আছে। তাৰমানে ঠিকনা সোধাৰ অচিলাৰে এতিয়া দুষ্ট চক্ৰই জাল পাতিছে চুকে কোণে। গতিকে মহিলাসকল সাৱধান হ'ব এনে অচিনাকি লোকৰ পৰা, অন্যথা লোকক সহায় কৰিবলৈ গৈ নিজেই বিপদত পৰিব। সৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট, টাইম 8।